যে সকলো বস্তুৰ ওপৰত যেনেকৈ সুপাৰীৰ ওপৰত সিন্ডিকেট চলিছে, যেনেকৈ কয়লাৰ ওপৰত সিন্ডিকেট চলিছে, যেনেকৈ তামোলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ শাক পাচলিৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আপোনাৰ ফল মূলৰ ওপৰত সিন্ডিকেট চলিছে, তেনেকৈ আমাৰ প্ৰত্যেকটো বস্তুৰ ওপৰতে গাহৰিৰ ওপৰত ইয়ালৈ গাহৰি সৰবৰাহৰ ক্ষেত্ৰত আপোনাৰ সিন্ডিকেট চলিছে, গৰু সৰবৰাহৰ ক্ষেত্ৰত সিন্ডিকেট চলিছে। ব্যাপক ৰূপত বিজেপি চৰকাৰখনে সাংঘাতিক ভয়াৱহ এক সিন্ডিকেট ৰাজ চলোৱাৰ কাৰণে আজি আমাৰ সকলো বস্তুৰ দাম এনেকৈ বৃদ্ধি পাইছে। এইটো হ'ল সিন্ডিকেট ৰাজ হ'ল মূল্য বৃদ্ধিৰ দ্বিতীয়টো কাৰণ। অন্য ৰাজ্যবিলাকতকৈ যে মূল্য বৃদ্ধি বেছিকৈ হৈছে তাৰ এটা প্ৰধান কাৰণ হ'ল এই সিন্ডিকেট। 3 নম্বৰ যিটো বস্তু হ'ল যে বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা কৰ্পৰেটবিলাকৰ ওপৰত যিটো নিয়ন্ত্ৰণ আছিলে, বস্তুৰ মূল্য বৃদ্ধিৰ ওপৰত কৰ্পৰেটৰ ওপৰত যিটো নিয়ন্ত্ৰণ চৰকাৰৰ আছিলে, বিজেপিয়ে কৰ্পৰেটক একদম ফ্ৰী হেণ্ড এৰি দিছে। মুকলি ময়দানত তেওঁলোকক খেলিবৰ কাৰণে এৰি দিছে, যাৰ ফলস্বৰূপে কি হৈছে যে এতিয়া কৰ্পৰেটে কাৰো কথা নুশুনাকে, যেনেকৈ ধৰক ষ্টাৰ চিমেণ্টে মন গ'লে এতিয়া বস্তুৰ দাম বঢ়াই দিয়ে। কাৰণ ষ্টাৰ চিমেণ্টৰ পৰা সাংঘাতিক ধৰণৰ চান্দা লয় আৰু ষ্টাৰ চিমেণ্টক চান্দা লোৱাৰ পাছত বস্তুৰ দাম বঢ়াবৰ কাৰণে তেওঁলোকে লাইচেঞ্চ দি থৈ দিছে। সেই লাইচেঞ্চ দি থোৱাৰ ফলস্বৰূপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত বিজেপি চৰকাৰে বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে তেওঁলোক সক্ষম হোৱা নাই। মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোক সক্ষম হোৱা নাই। সেইকাৰণে মূল্য বৃদ্ধিৰ কাৰণে মূলতঃ জগৰীয়া বিজেপি চৰকাৰৰ 3টা কাম। এটা হ'ল চান্দা দুষ্কৃতি, দ্বিতীয়টো হ'ল সিন্ডিকেট ৰাজ আৰু তৃতীয়টো হ'ল কোম্পানীক লাইচেঞ্চ দি দিয়াৰ, কোম্পানীৰ ওপৰত নিয়ন্ত্ৰণহীনতা। সেইকাৰণে অতি সোনকালে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। দ্বিতীয় বস্তুটো হ'ল ক্ষুদ্ৰ চাহ খেতিয়কৰ সংকট। আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে যে এইবাৰ দুটা ভয়াৱহ সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকক আমাৰ সংকটত পেলাইছে। অসমত 2 লাখ মানুহে ক্ষুদ্ৰ চাহ খেতি কৰে। আপোনালোকে সকলোৱে জানে যে অসমৰ মুঠ চাহপাত উৎপাদনৰ 52% এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কবিলাকে উৎপাদন কৰে। 52% প্ৰডাকশ্যন এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত মেট্ৰি কৰিবৰ কাৰণে, চাহপাত বনাবৰ কাৰণে ফেক্টৰী আছে প্ৰায় 300টা মান। এতিয়া সেই 300টা বটলিফ ফেক্টৰীয়ে ঘোষণা কৰিছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাত তেওঁলোকে নিকিনে। তেওঁলোকে কৈছে যে অহা 1 জুন তাৰিখৰ পৰা তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত নিকিনে, নম্বৰ 1। 2 নম্বৰ, তেওঁলোকে কৈছে যে 1 তাৰিখৰ পৰা তেওঁলোকে বটলিফ ফেক্টৰীবিলাক বন্ধ কৰি দিব। এই দুটা কথা কোৱাৰ কাৰণে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বটলিফ ফেক্টৰীবিলাকে কিয় ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নিকিনো বুলি কৈছে তাৰ কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে ভাৰতীয় টি বোৰ্ড আৰু ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটি অফ ইণ্ডিয়া, এই দুটা প্ৰতিষ্ঠানে ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বটলিফ ফেক্টৰীবিলাকে তৈয়াৰ কৰা যিটো মেড-টি, যিটো চাহপাত আমি খাওঁ, সেই চাহপাতটোত কেমিকেলছৰ ৰাসায়নিক পদাৰ্থৰ অৱশিষ্ট পোৱা গৈছে বুলি ঘোষণা কৰিছে। আপোনালোকে সকলোৱে জানে যে বটলিফ ফেক্টৰীও ক্ষুদ্ৰ চাহ